ঠিক আছে, নন বেলেবল কেছ মোৰ বিৰুদ্ধে লগাইছে। মোক যিজন মানুহে আক্ৰমণ কৰিছিলে তেওঁতো টিভি ভাইৰেল হৈছে ফুটেজ, তেওঁক কেলৈ নন বেলেবল লগাই পেলাই তেওঁক মাতি নলয়? গতিকে মুখ্যমন্ত্ৰী হতাশ হৈছে। তেওঁৰ যিখিনি ভ্ৰষ্টাচাৰ, দুৰ্নীতি আৰু নিৰ্বাচনী যিবিলাক প্ৰতিশ্ৰুতি আছিলে বিজেপিৰ, সেইবিলাক পালন কৰাত ব্যৰ্থতা আৰু মূল্যবৃদ্ধি, নিবনুৱা সমস্যাৰ যিটো পৰিস্থিতি, এই কথাবিলাক আমাৰ নেতা ৰাহুল গান্ধীয়ে অতি খোলাখুলিভাৱে কোৱাৰ পাছত গোটেই ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰচাৰ হোৱাৰ পিছত অসমৰ মুখ্যমন্ত্ৰীৰ জনপ্ৰিয়তা যথেষ্ট হ্ৰাস পাইছে আৰু তেখেতৰ জনপ্ৰিয়তা দিনক দিনে কমিবলৈ আৰম্ভ কৰিছে। সেইকাৰণে হতাশগ্ৰস্ত হৈ পেলাই ৰাহুল গান্ধীক আক্ৰমণৰ লক্ষ্য কৰিছে। আৰু দ্বিতীয় কাৰণটো হৈছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কংগ্ৰেছত 23 বছৰ আছিল আৰু তেওঁ টুইটাৰত লিখিছিলে যে আই উইল বি লয়েল টু সোনিয়া গান্ধী এণ্ড ৰাহুল গান্ধী ফৰ মাই এণ্টায়াৰ লাইফ। গতিকে এতিয়া বিজেপি আৰ এছ এছক লয়েলতা প্ৰমাণ কৰিবৰ কাৰণে, বিজেপি আৰ এছ এছৰ প্ৰতি অনুগত্য প্ৰমাণ কৰিবৰ কাৰণে যিমানে বেছি ৰাহুল গান্ধীক আক্ৰমণ কৰিব, তেওঁ ভাবিছে যে সিমানে বেছি আৰ এছ এছ বিজেপিয়ে তেওঁক বিশ্বাস কৰিব। এই ধৰণৰ এটা ভাৱ লৈ পেলাই তেওঁ এই কামবিলাক কৰিছে। কিন্তু অসমৰ ৰাইজে চাই আছে, লোকসভা নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ পাব বুলি আমাৰ বিশ্বাস। কৰিমগঞ্জ ছিটটো দলৰ ফালৰ পৰাও সিদ্ধান্ত লৈছোঁ, যিহেতু ইছলাম ধৰ্মী এজন ভাৰতীয় নাগৰিক, আমাৰ দলৰ এজন বিশিষ্ট ব্যক্তিক আমি দিম। আৰু আমি নিৰ্দেশ দিয়া নাছিলোঁ যে কোনো এপ্লাই কৰিব পাৰিব নোৱাৰে। আবেদন নাই কৰা, আমি বেয়া পাবলগীয়া একো নাই। এটা ধাৰণা কৰি লৈছে যে কংগ্ৰেছে আমিতো দিম। আমি এইটো আজি আপোনাক আনুষ্ঠানিকভাৱে জনাই দিছোঁ, ধুবুৰী আৰু কৰিমগঞ্জ আমি ইছলাম ধৰ্মী ভাৰতীয় নাগৰিকক প্ৰাৰ্থিত্ব দিম। আজি গোটা দেশটোৰে এইটো ক'বলৈ আমি একো দ্বিধাবোধ নকৰোঁ। মোৰ এটা কথা আছিলে, বিজেপিটো চলি আছে। বিজেপিৰ জিলা সভাপতি আমাৰ দলত জইন কৰিছে। বিস্মিতা আৰু অংকিতা আপোনাৰ এজন ষ্টেট, অংকিতা পাৰ্টিৰ পৰা এক্সপেল কৰা আৰু বিস্মিতা মোক নিজে কৈছিলে যে মই দুবাৰ 30,000ৰ ডিফাৰেঞ্চত হাৰিছোঁ, গতিকে মোৰ আৰু ফিউচাৰ নাই। কংগ্ৰেছত নাই। নাই, তাত বিজেপিত গ'লে হয়তো হাৱাত জিকি যাব পাৰে, এনেকুৱা এটা ভাৱ লৈ গৈছে। কিন্তু সময়ে ক'ব কাৰ ভৱিষ্যত কি হয়। আজি গোটা আৰু কোনোবাই দেশটোৰে যোৱাৰ কথা আছে নেকি বা আপোনাৰ লগত অহা যোৱাটো চলি থাকিব। বিস্মিতা গগৈ যিহেতু আপোনাক কৈছিলে যে 30,000 ভোটত দুবাৰ হাৰিছে, এনে আৰু বিধায়ক আছে নেকি যিসকলে আপোনাৰ লগত কথা পাতিছে যোৱাৰ? প্ৰথম কথা হৈছে আমি আদৰ্শগত যুঁজ এখন কৰি আছোঁ। ক্ষমতা মোকো লাগে, ক্ষমতা মই নাই বিচৰা বুলি ক'লেতো কোনো বিশ্বাস নকৰিব। কিন্তু আমি আদৰ্শক প্ৰাধান্য দি পেলাই এখন আদৰ্শগত যুঁজ কৰি আছোঁ। আমি ধৰ্ম নিৰপেক্ষতাত বিশ্বাস কৰোঁ, ভাৰতীয় সংবিধানত বিশ্বাস কৰোঁ। বিজেপি আৰ এছ এছে ভাৰতীয় সংবিধানৰ মূল পৃষ্ঠভূমিটোৱে বদলাব বিচাৰে। গতিকে কিছুমান মানুহে ক্ষমতাকেন্দ্ৰিক ৰাজনীতি কৰিছে, কৰিব পাৰে, ব্যক্তি স্বাধীনতা আছে, আমি নকৰোঁ। গতিকে যিখিনি মানুহ আৰু কিছুমান মানুহে বিশ্বাসটো নিজৰ ওপৰত থাকিব লাগিব। আজি বিৰোধী মানে অপৰাধটো নহয়, বিৰোধী গণতান্ত্ৰিক ব্যৱস্থাটোৰ এটা অংশ। এতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে জীৱনত বিৰোধী হৈয়ে পোৱা নাই, তেওঁ সদায় শাসনত আছে। যোৱা 23 বছৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া শাসনত আছে। তেওঁ শাসনত থকাটোৱেই ৰাজনীতি। আমি শাসনত থাকিব পৰা নাই, আমি আদৰ্শত জীয়াই আছোঁ। এতিয়া চব মানুহকে যদি আপুনি একেলগ কৰি দিব বিচাৰে, তেতিয়া জানো গণতন্ত্ৰৰ কাৰণে ভাল হ'ব? প্ৰথম কথা হৈছে ডিলিমিটেশ্যনৰ সময়ত বৰাকৰ মানুহে যি ব্যাপক আন্দোলন কৰিছিলে যে 40 বছৰৰ পাছত যেতিয়া ডিলিমিটেশ্যন হৈছে, বৰাকত জনসংখ্যা যথেষ্ট বৃদ্ধি পালে, কিন্তু তাৰ হিচাপত 2টা ছিট এছেম্বলিত কমি গ'ল। এতিয়া বৰাকৰ মানুহক ৰাজনৈতিকভাৱে দুৰ্বল কৰিবৰ কাৰণে অসমৰ মুখ্যমন্ত্ৰীয়ে বৰাক বিৰোধী যি ষড়যন্ত্ৰ, 15টা ছিটৰ জেগাত 13টা ছিট কৰিলে। এই সম্পৰ্কত বৰাকৰ মানুহে কৰিমগঞ্জ আৰু শিলচৰ লোকসভা সমষ্টিৰ নিৰ্বাচনত এটা সঠিক আৰু শক্তিশালী বাৰ্তা অসমৰ মুখ্যমন্ত্ৰীক যে দিব, এইটো মই কালিৰ পৰা যিমান মানুহ লগ পাইছোঁ চবেই মোক কৈছে। দ্বিতীয়তে আপুনি যিটো কথা কৈছে যে কৰিমগঞ্জ ছিটটো এলায়েন্সক এৰি দিয়া হ'ব নেকি? হয়, তৃণমূল কংগ্ৰেছে কৰিমগঞ্জ ছিটটো সম্পৰ্কত কিছু আলোচনা বা বাৰ্তা লাভ আমাৰ লগত কৰিছে। কিন্তু যোৱা কেইদিনমানৰ পৰা আমি লক্ষ্য কৰিছোঁ যে তৃণমূল কংগ্ৰেছৰ যিটো শক্তিশালী অৱস্থা থকা এখন ৰাজ্য হৈছে পশ্চিমবংগ। পশ্চিমবংগৰ মাননীয় মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী ডাঙৰীয়ানে বাৰে বাৰে কৈছে যে পশ্চিমবংগত কংগ্ৰেছক এখনো আসন নিদিয়ে। গতিকে য'ত তৃণমূল কংগ্ৰেছ শক্তিশালী, তাত যদি বুজাবুজি নহয়, তেতিয়াহ'লে ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত বুজাবুজি হ'ব বুলি মোৰ মনে নধৰে।
আৰু যদি পশ্চিমবংগত কংগ্ৰেছ আৰু তৃণমূলৰ বুজাবুজি হয় তেতিয়াহ'লে বেলেগ বেলেগ ৰাজ্যতো নিশ্চয় বুজাবুজি হোৱাৰ সম্ভাৱনা থাকিব। দেখা গৈছে যে আপোনালোকৰ যি এতিয়ালৈকে এয়া ডিচিশ্যন হোৱা নাই, গতিকে কিমান দূৰ ডিচিশ্যন চব হৈ আছে, ডিচিশ্যন চব হৈ আছে। আমাৰ ডিচিশ্যন দুই ধৰণৰ। ৰাষ্ট্ৰীয় দলবিলাকে প্ৰাৰ্থিত্ব ল'বলগীয়া হ'লে তৃণমূল কংগ্ৰেছৰ কথাই কওক, আপৰ কথাই কওক, CPM-ৰ কথাই কওক, সেই সিদ্ধান্তটো চূড়ান্ত সিদ্ধান্তটো দিল্লীত হ'ব। কাৰণ তেওঁলোকৰ দলৰো ৰাষ্ট্ৰীয় নেতৃত্ব আছে, আমাৰ দলৰো ৰাষ্ট্ৰীয় নেতৃত্ব আছে। কাইলৈ যদি মমতা বেনাৰ্জী ডাঙৰীয়ানী আৰু আমাৰ মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ বুজাবুজি হৈ যায় তেতিয়া সেই বুজাবুজি মই মানি ল'বলৈ বাধ্য। কাইলৈ যদি কেজৰিৱাল ডাঙৰীয়া আৰু মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়াৰ মাজত বুজাবুজি হয় সেইটো মই মানিবলৈ বাধ্য। কিন্তু অসম ভিত্তিক আমি নেশ্যনেল পাৰ্টিবিলাকৰ চিটৰ ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত ল'ব নোৱাৰোঁ। আমাৰ লগত যি 4টা আঞ্চলিক দল আছে, অজিত ভূঞা ডাঙৰীয়া, অখিল গগৈ ডাঙৰীয়া, লুৰিণ গগৈ ডাঙৰীয়া আৰু কাঠাৰ ডাঙৰীয়া, তেওঁলোকৰ লগত আমাৰ কথা বতৰা প্ৰায় হৈছে। আমি কিছু কথাত আমি কথা আগবাঢ়িছে। এই আঞ্চলিক দলকেইটাৰ ক্ষেত্ৰত আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে সিদ্ধান্ত ল'ম। ৰাষ্ট্ৰীয় দলবিলাকৰ ক্ষেত্ৰত যি চূড়ান্ত সিদ্ধান্ত হ'ব আমি আমাৰ মতামত দিল্লীক জনাইছোঁ আৰু সেই দলবিলাকেও তেওঁলোকৰ মতামত কেন্দ্ৰীয় নেতৃত্বক জনাইছে। গতিকে দুয়োটা দলৰ কেন্দ্ৰীয় নেতৃত্বই দিল্লীত বহি যি সিদ্ধান্ত ল'ব সেইটো আমাৰ সিদ্ধান্ত হ'ব। আপোনালোকে মোক সোধাতকৈ মুখ্যমন্ত্ৰীক সুধিলে বেছি ভাল, কাৰণ এতিয়া মই যিটো খবৰ পাই আছোঁ সেই খবৰ মতে আজমল ডাঙৰীয়া উঠি পৰি লাগিছে কৰিমগঞ্জত কেনেকৈ বিজেপিক জিকাব পাৰি, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া উঠি পৰি লাগিছে ধুবুৰীত কেনেকৈ আজমল ডাঙৰীয়াক জিকাব পাৰি। আৰু দুইজনে দুইজনৰ সহায় কৰিব বিচাৰিছে। বিজেপিয়ে ধুবুৰীত প্ৰাৰ্থী নিদিয়ে যাতে আজমল ডাঙৰীয়াক একো অসুবিধা নহয়। বিজেপিক জিকাবৰ কাৰণে কিন্তু আজমল ডাঙৰীয়াক কৰিমগঞ্জত এজন প্ৰাৰ্থী দিব যাতে ইছলাম ধৰ্মী ভাৰতীয় লোকৰ ভোটৰ বিভাজন কৰি সাম্প্ৰদায়িক ৰাজনীতিৰ সূত্ৰৰে বিজেপিক জিকাই দিব পাৰি। তাৰ কাৰণে আজমল ডাঙৰীয়াই ধুবুৰীত তেখেতক সহায় লাগে মুখ্যমন্ত্ৰীক, আৰু মুখ্যমন্ত্ৰীক কৰিমগঞ্জত সহায় লাগে। এই ধৰণৰ কথা বতৰা চলি আছে বুলি বতাহত এই কথা আমি গম পাই আছোঁ। আমুকৰ কাৰণে যুঁজিম, কিন্তু লগত এইটোওতো কৈছে যে আমি কৈ আছোঁ শ্ৰীযুত আমুকক দিলে ভাল হয়, আপুনি এইটো দিবই লাগিব। এতিয়া মই কৈছোঁ যদি কিবা কাৰণত নহয় কি হ'ব তেতিয়া আমি লাগি দিম বুলি কৈছোঁ। এতিয়া মই তেওঁলোকক ভাল পাম নে বেয়া পাম? কৰিমগঞ্জে আমিতো এতিয়া ৰাজহুৱা সভা পাব্লিক মিটিং নাই পতা। আপোনালোকে দেখিছে কালিৰ পৰা অকল আমাৰ দলৰ যিবিলাক শাখা সংগঠন আছে, দলৰ মূল সংগঠন আছে, ভাতৃ সংগঠন, ভগ্নী সংগঠন, কেলৈ কথা পাতিছে যে আমি প্ৰথম বুথ কমিটি ৱাইজ পুলিং ষ্টেচনত জিকিব বিচাৰিছোঁ। আমি কৰিমগঞ্জ ডাইৰেক্ট জিকিব বিচৰা নাই। কৰিমগঞ্জত যি প্ৰায় 1700টা পুলিং ষ্টেচন আছে তাত আমি ইউথ কংগ্ৰেছক এংগেজ কৰিছোঁ, NSY মহিলা কংগ্ৰেছক আমি এংগেজ কৰিছোঁ। প্ৰত্যেকৰে 11জনীয়া কমিটি থাকিব। প্ৰত্যেক বুথত কিন্তু ফাৰ্ষ্ট ৰেছপঞ্চিবিলিটি হ'ব মোৰ বুথ। আজি মই APCC প্ৰেচিডেণ্ট, মই গোটেই অসমত ঘূৰিম, কিন্তু মোৰ বুথ মোৰ দায়িত্ব। সেইকাৰণে আমি কৰিমগঞ্জত প্ৰথম কথা হৈছে যে আমি বুথত জিকিব বিচাৰিছোঁ, আৰু বুথত জিকিবৰ কাৰণে আমি ক্ষমতা, আমি ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট হ'ব পাৰে, ব্লক প্ৰেচিডেণ্ট হ'ব পাৰে, তেওঁ ফাৰ্ষ্ট ডিউটিটো তেওঁ বুথত কৰিবলৈ কৈছোঁ। ছেকেণ্ড, আমি এখন ঘোষণাপত্ৰ উলিয়াইছোঁ যে আমি ক্ষমতা পালে কি কৰিম, আৰু বিজেপিৰ যিটো ব্যৰ্থতা আমি এখন চাৰ্জশ্বিট উলিয়াইছোঁ তেওঁলোকৰ বিৰুদ্ধে, আমাৰ এটা অভিযোগ পত্ৰ উলিয়াইছোঁ। এইখিনি আমি দলৰ নেতাকৰ্মীক এতিয়া দিম সোনকালে। তৃতীয়তে, আমাৰ জানো যে আমি টেলিভিশ্যনত আমাক নেদেখুৱাই বুলি আমি কেতিয়াও নকওঁ, কিন্তু আমি বিজেপিৰ সৈতে সমানে জেগা পাম নে নাপাম আমাৰ এই এটা দুধুৰ মুধুৰ অৱস্থাত আছোঁ। সেইকাৰণে আমাৰ দলৰ যিমান মানুহৰ ছ'চিয়েল মিডিয়া আছে, যিমান যুৱ প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীৰ ছ'চিয়েল মিডিয়া আছে, আমি সেইবিলাকক আমি এতিয়া এক্টিভেট কৰিব বিচাৰিছোঁ দলৰ স্বাৰ্থত। আগতে দলীয় কৰ্মীৰ ছ'চিয়েল মিডিয়াত নিজৰ ব্যক্তিগত কথাবিলাক বেছি যায়। এতিয়াৰ পৰা আপুনি দেখিব যে আমাৰ দলৰ কৰ্মীৰ নেতাৰ ছ'চিয়েল মিডিয়াত কংগ্ৰেছৰ ইছ্যুবিলাক যাব। আজি কৰিমগঞ্জ কলেজত আমি জিকিম। আমি কি কাৰণে কৰিমগঞ্জ কলেজত ইমান কনচেনট্ৰেট কৰিছোঁ? এইকাৰণে কৰিছোঁ যে কৰিমগঞ্জৰ ছাত্ৰ প্ৰজন্মটোৱে যদি এই সময়ত NSY প্ৰাৰ্থীক যদি ভোটদান কৰে, এইটো এটা ডাঙৰ বাৰ্তা যাব যে কৰিমগঞ্জৰ আটাইতকৈ পুৰণা কলেজখনত যদি NSY জয় হয়, তে NSY জয় হোৱা মানে কংগ্ৰেছৰ জয় হোৱা। ছাত্ৰ প্ৰজন্মটোৱে যদি কংগ্ৰেছক বিচাৰিছে তে মাক দেউতাকে বিচাৰিব। এইধৰণে আমি বাকী যিখিনি কথা আমি ৰাজহুৱাভাৱে ক'ব লাগে সেইখিনি কৈয়ে আছোঁ, আপোনালোকে জানে। পাৰ্টীত যোগদান কৰিব নোৱাৰে, এক্সপেল হ'লেও হি ইজ পাৰ্ট এণ্ড পাৰ্চেল অফ কংগ্ৰেছ পাৰ্টি। তেওঁ যদি তেনেকুৱা কাম কৰে তেতিয়াহ'লে অধ্যক্ষই তেওঁৰ MLA পদ খাৰিজ কৰিবলৈ বাধ্য হ'ব। তিনি তো কংগ্রেসে যোগ দেওয়ার জন্য তৎপরতা চালিয়েছিলেন, কিন্তু আপনারা ওনাকে গ্রহণ করেননি। এটা কি আপনাদের ভুল সিদ্ধান্ত? আমরা ফর্মেল কোনো এপ্লিকেশন এতিয়াও পোৱা নাই। আমি কোনো
আনুষ্ঠানিক কাগজ পোৱা নাই। কাগজ যদি পাওঁ আমি এইটো কেন্দ্ৰীয় নেতৃত্বৰ বিবেচনাৰ কাৰণে দিম। আচ্ছা, গোটা দেশ জুড়ে ইভিএমের কিছু আংশিকভাবে যে কিছু কিছু জায়গায় কিছু করতে পারে, এটা আমরা যতগুলি নিউজ আমরা দেখছি, এটা আমার ব্যক্তিগত বিশ্বাস অবিশ্বাসের কথা না, কিন্তু আমরা পার্টির মিটিংয়ে এটা বলছি যে আরও বহুত কাজ আছে যেগুলি যদি কংগ্রেস ঠিকমতো না করে তাহলে ওইটাও তো রেগিং এরকম হবে। এখন 80 বছরের প্লাস যেগুলি মানুষের ভোট ঘরের মধ্যে হবে, বিকলাঙ্গগুলির ভোট ঘরের মধ্যে হবে, তো ওই ভোটের জন্য যদি আমাদের কংগ্রেসের বিএলএ বুথ প্রেসিডেন্ট যদি অফিসারের সঙ্গে যদি থাকবো না, তাহলে অফিসারগুলি আমরা বলি না যে ওইগুলি বিজেপি, কিন্তু প্রেশার থাকবো যে কংগ্রেসের কেউ নাই এখানে, তোমরা ভোটটা দিয়া দেও এখানে, এরকম একটা। এই জন্য আমরা পার্টির কর্মকর্তাগুলিকে বলছি যে আপনাদের সদা সক্রিয় থাকতে হবে।